ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছত তেখেতে ভাৰতবাসী ৰাইজক এটা প্ৰতিশ্ৰুতি দিছিলে নিৰ্বাচনৰ সময়ত যে মই যদি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হওঁ তেতিয়াহ'লে মই আৰু 5 কোটি ভাৰতবাসীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ উপলব্ধ কৰোৱাম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আপোনালোকে ভোট দিছিলে বা যোনে ভোট দিয়াও নাই, আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শাসনভাৰ লৈয়ে তেওঁ প্ৰথম মনত পেলাইছিলে যে নিৰ্বাচনৰ সময়ত মই কি কি প্ৰতিশ্ৰুতি দিছিলোঁ। তেওঁ প্ৰথম প্ৰতিশ্ৰুতি দিছিলে যে মই আৰু 5 কোটি মানুহক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিম, জ্যেষ্ঠজনক মই স্বাস্থ্যৰ বিনামূলীয়া সুবিধা প্ৰদান কৰিম, কৰ্মচাৰীসকলৰ বাবে ইউনিফাইড পেঞ্চন স্কিম আনিম। এই ধৰণে তেখেতে যিমান প্ৰতিশ্ৰুতি দিছিলে এই গোটেইবোৰ প্ৰতিশ্ৰুতিয়ে তেওঁ বাস্তৱত ৰূপায়ণ কৰাৰ বাবে আজি কামত আগবাঢ়িছে। বহুতবিলাক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ইতিমধ্যে আমি নিৰ্মাণ কৰিছোঁ। আমাৰ ৰাজ্যখনত এতিয়ালৈকে 20 লাখতকৈও অধিক লোকে পকী গৃহ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু মোৰ মনত আছে যে নিৰ্বাচনৰ আগত মাৰ্চ মাহত যোৰহাট জিলাৰ মেলেং মেটেলিত পথাৰত আমি এখন সভা আহ্বান কৰিছিলোঁ। আজি যেনেকৈ আমি 3,88,000 লোকক প্ৰথম কিস্তিৰ ধন দিম, সিদিনাখন আমি একেলগে 5,55,555 গৰাকী হিতাধিকাৰীৰ হাতত আমি ঘৰৰ চাবি তুলি দিছিলোঁ। তাৰ আগতে যাৰ ভূমি নাছিলে তেওঁলোকক এটা ক্লাষ্টাৰলৈকে আমি নাহৰকটীয়াত 113 ঘৰ মানুহক একেলগে সমজুৱাভাৱে এটা আমি আৱাস যোজনাৰ কলনী নিৰ্মাণ কৰি দিছিলোঁ। তাৰ আগতে ছেপ্টেম্বৰ মাহত আমি 1,71,593 গৰাকী আৰু যোৱা বছৰৰ 9 জানুৱাৰী আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 50,000 লোকৰ গৃহ প্ৰৱেশ অনুষ্ঠান আৰম্ভ কৰিছিলোঁ। মই যদি আপোনালোকক অলপ বুজাব খোজো, বহুতৰ যেতিয়া নিজৰ ঘৰৰ নামটো নাহে তেতিয়া মানুহজনৰ খং উঠে যে মোৰ ঘৰটো মই কিয় নাপাম। আমি এটা কথা সকলোৱে বুজি পাব লাগিব যে এবাৰতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে যদি ঘৰ দিও দিয়ে, আমাৰ বজাৰত চিমেণ্টৰ নাটনি হ'ব, ইটাৰ নাটনি হ'ব, শিলৰ নাটনি হ'ব। একেলগে আমি 6 লাখ মানুহক এই কাৰণে ঘৰ দিয়া নাই, তেতিয়াহ'লে বজাৰত যিমান ইটাৰ দাম বাঢ়িব, চিমেণ্টৰ দাম বাঢ়িব, আমি কোনেও ঘৰ বনাব নোৱাৰিম। সেইকাৰণে আজি আমি আপোনালোকক 3,80,000 মানুহক মাতি ঘৰ দিছোঁ আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয়, 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয়। তাৰমানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম। আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793। কিন্তু এই দুইটা, এই বছৰ 3,80,000 ঘৰ দিলোঁ,
অহা বছৰ 3,80,000 ঘৰ দিলো কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতি গৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি এতিয়া আজি আপোনালোকে ঘৰ পালে অলপ পিছতে গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ 37,000 টকা 37,000 কিমান 37,500 টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকে লিখি দিছো প্ৰথম কিস্তি 11,793 গৰাকী হিতাধিকাৰী আমি নিৰ্বাচিত কৰিছিলো তাৰ পিছত প্ৰত্যেক বছৰে আমি 3 লাখ 4 লাখ কৰি মানুহক ঘৰ দি গলো আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই 10 বছৰৰ শাসনকালত বৰ্তমানলৈকে অসমত 20,46,553 গৰাকী ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিবলৈ সক্ষম হ'ল তাৰ মানে প্ৰত্যেক বছৰত আমি 2 পৰা 3 লাখকৈ ঘৰ দি যাম যেতিয়া ঘৰটো নাহে তেতিয়া মানুহে ভাবে যে মোৰ নামটো কাটি দিলে আমাৰ নামটো কোনেও কাটি নিদিয়ে আমি এটা নিয়ম কৰো যে প্ৰথমতে শিডিউল ট্ৰাইব মানুহক দিও শিডিউল কাষ্ট মানুহক দিও দিব্যাংগজনক দিও কিন্তু পুৱাটোৱে 26 লাখ গোটেই পাব যেনেকৈ আজি আমি ইয়াতে গোটেই অসমতে আজি দিনটো আমি 3,80,000 মানুহক বা পৰিয়ালক 3,88,000 পৰিয়ালক আজি আমি ঘৰ ল'বলৈ মাতিছো কিন্তু যোৱাবাৰ যেতিয়া আপোনালোকৰ নাম অহা নাছিল আপোনালোকৰ সবৰে খং উঠিছিল যে মোৰ নামটো কাটি দিলে কোনোবাই উঠিছিল নে নাই খং উঠিছিল নে নাই খং সঁচা কথাটো কওক কাৰ কাৰ খং উঠিছিল হাত দাঙক এতিয়া নামটো নাহোঁতে অলপ মনটো বেয়া লাগিছিল হয় নে নহয় এতিয়া আজি যে আপোনালোকক আমি ঘৰ ল'ব মাতিছো এই ঘৰ ল'ব মাতোতে 20,46,000 লগত 3,80,000 মানুহৰ নাম যোগ হ'ল কিন্তু আৰু 3,80,000 মানুহক আজি আমি মতা নাই এটা তেওঁলোকৰো খং উঠি থাকিব যে আমাৰ নামটো কোনোবাই কাটি দিলে তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছো যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব এতিয়া মই আহিব খুজিছো যে এই 26 লাখৰ ভিতৰত যাৰ নাম নাই তেওঁলোকে কেতিয়াও ঘৰ নাপাব নেকি এতিয়া মই আপোনালোকক এটাই কথা ক'ব খুজিছো যে আমি সকলোকে ঘৰ দিব বিচাৰো কেনেকে ঘৰ দিম যোৱা পৰহি দিনাখনৰ পৰা আমি গাঁৱে গাঁৱে গৈ আৰু এবাৰ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো এইবাৰ এই জিঅ' টেগিঙৰ ব্যৱস্থাটো আমি অলপ বেলেগ কৰি কৰিছো যাতে কোনেও জিঅ' টেগিঙৰ নামত আপোনালোকৰ পৰা 10,000 15,000 টকা ল'ব নোৱাৰে কোনেও যাতে ঘৰৰ নামত টকা পইচা ল'ব নোৱাৰে এতিয়া মই আমাৰ একা ডাঙৰীয়াক মই জনাম টকা লোৱাৰ কথা কওঁতে চবে হাত চাপৰি মাৰি দিয়ে তাৰমানে কোনোবাই ঘৰৰ নামত টকা বিচাৰে হয়নে নহয় বিচাৰে নে নাই এইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা আপোনালোকক এইবাৰ আমি এটা হোৱাটছআপ নম্বৰ দিম
আৰু যোন বেটাই আপোনালোকৰ পৰা টকা বিচাৰিব তাৰে নাম হোৱাটছআপত আপোনালোকে পঠাই দিব, হ'বনে? আৰু বাকী তাক কি কৰিব লাগে তাৰ ব্যৱস্থাটো মই কৰিম, হ'ব? গতিকে আপোনালোকে প্ৰথম কিস্তিটো তাক টকা নিদিব, দ্বিতীয় কিস্তিটো টকা নিদিব, তৃতীয় কিস্তিটো টকা নিদিব। দিব নেকি আকৌ টকা? কাকো টকা নিদিব, হ'ব? নে দিয়াৰ মন আছে নেকি? কেইগৰাকীমান মনে মনে আছে, দিয়ে যদি মোকেই দিয়ক আৰু যদি দিব মন আছে। দিবৰ মন আছে নে নাই? যদি দিবৰ মন নাই তেতিয়াহ'লে কাকো নিদিব। আৰু কোনোবাই পইচা খুজিলে হোৱাটছআপ নম্বৰটোত আপোনালোকে কমপ্লেইন পঠাই দিব যে মোৰ পৰা অমুকে টকা খুজিছে, আমি তাৰ ওপৰত ব্যৱস্থা ল'ম। এতিয়া